নমস্কাৰ জনাইছোঁ ৰাইজ। সেয়া আমাৰ ডিব্ৰুগড়ৰ আজি বতৰ ইমানেই বেছি গৰম আৰু এতিয়া সময় 11:30 বাজিছে। এইখিনি সময়ত গৰমটো আৰু বেছি হৈ যায়। গছবোৰ দেখিছেনে কেনেকুৱা অৱস্থা হৈ গৈছে, একদম লেৰেলি যোৱা নিচিনা হৈছে। আৰু এজনী হৈছোঁ মই। এইবাৰ বৰুণ দেৱতা আৰু সূৰ্য দেৱতাৰ মাজত কম্পিটিশ্যন হৈছে, কোনে বেছিকৈ পৃথিৱীত প্ৰভাৱ পেলাব পাৰে তাৰ ওপৰত। এতিয়া 11:30 বাজিছে, মই ৰান্ধি আছোঁ ভাত। দাইল হৈ গ'ল, ভাত হৈ গ'ল, ইয়াত তিয়ঁহৰ চালাড, তলত বিলাহী আৰু পিঁয়াজো কাটি থোৱা আছে, আৰু বনাইছোঁ কলডিল আৰু আলু ভাজি। আপোনালোকক মই এতিয়া দেখাব লৈছোঁ আমাৰ দিহিঙীয়া ৰজাই ইমান গৰমতো কামৰ মাজত সময় উলিয়াই ছটৰ ওপৰত কিবা কিবি লগাই, আৰু তাৰ বিনিময়ত আমি ফ্ৰেছ কিছুমান পাচলি খাবলৈ পাওঁ। এয়া আজি চিঙি অনাখিনি ভেন্দি আৰু দাংবডি আছে, 1 কেজিমান আছে। আমাৰ আৰু দুসাঁজলে আৰামছে হৈ যাব। আৰু ধুনীয়া ডাঙৰ ডাঙৰ ভেন্দি, দাংবডি আৰু বিলাহী অলপো ছিঙিলে। আজি চাগে 3 মাহমান হ'ল নেকি আমি বিলাহী কিনাই নাই।